নমস্কাৰ, মই গায়ত্ৰী ডেকা বাইহাটা চাৰিআলিৰ পৰা ঈশান নিউজৰ সংবাদকৰ্মী। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জনপ্ৰিয় নাগাৰা নামৰ পাঠক তথা লিখক তথা অভিযোজক দীপক কুমাৰ ডাঙৰীয়াৰ কণ্ঠত আহি আছে এটি নতুন নাগাৰা নাম। আপোনালোক সকলোৱে এই নাগাৰা নামটি চাবলৈ পাব DK দীপক কুমাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলোৱে তেখেতৰ নাগাৰা নামটি আঁকোৱালি ল'ব। এই চেগতে মই দীপক কুমাৰ ডাঙৰীয়াকো শুভেচ্ছা জনালোঁ তেখেতৰ নতুন নাগাৰা নামটিৰ বাবে। ধন্যবাদ। নমস্কাৰ, মই সাংবাদিক বিজুমা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কামৰূপৰ কমলপুৰ সমষ্টিৰ গণকজাৰ গাঁৱৰ এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিৰ হাতৰ পৰশত কলমৰ চিয়াহীৰে তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি মানুহৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছে, তেনে এগৰাকী ব্যক্তি হৈছে দীপক কুমাৰ দেৱ। এই ভিডিঅ'টিৰ জৰিয়তে দীপক কুমাৰ দেৱৰ যি আহিবলগীয়া নাগাৰা নাম, তেখেতে কণ্ঠদান কৰা এই নাগাৰা নামটি সকলোৱে আঁকোৱালি ল'ব বুলি আমি আশা কৰিছোঁ। আৰু ভিডিঅ'টিৰ জৰিয়তে মই দীপক কুমাৰ দেৱলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি সৃষ্টিৰাজি, এয়া সদায় অব্যাহত থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। মই নাগাৰা নামৰ ইউটিউবাৰ বিশ্বজিৎ দাসে কৈ আছোঁ। এটি কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ এজন স্বনামধন্য নাগাৰা নামৰ অভিযোজক দীপক কুমাৰ দেৱ, তেখেত এজন ভাল ইউটিউবাৰো হয় আৰু লগতে এজন নাগাৰা নামৰ অভিযোজক হয়। আৰু এইবেলি এটি নাগাৰা নামৰ অনুৰাগীলৈ এটি বিশেষ এটা নাম তেখেতে নিজেই লিখিছে আৰু নিজে সুৰ কৰিছে, নিজে কণ্ঠদান কৰিছে, যিহেতুকে তেখেত এজন পাঠক হয়। আৰু এই নামটি ইউটিউবৰ যুগত দীপক কুমাৰ চেনেলটোত আহিব আৰু অতি কম সময়ৰ ভিতৰতে আহিব আৰু আপোনালোকে সকলোৱে শুনিবলৈ পাব। আৰু আমি এইটোৱে গৌৰৱ কৰিব পাৰোঁ যে আমাৰ নিচিনা এজন ইউটিউবাৰ হৈ তেখেতে নিজে নাম লিখে আৰু নিজে এজন পাঠক হৈছে। তাৰ কাৰণে আমাৰ কাৰণে আৰু সৌভাগ্য কি হ'ব পাৰে, এজন বন্ধুৱেই হওক বা বয়সত ডাঙৰ যদিও নহয়, দাদাৰ পৰা কিছুমান কথা আমি শিকিব পাৰোঁ আৰু দাদাই আমাক বহুত কথা শিকায় আৰু বহুত ভাল ভাল কথাই শিকায়। আৰু তেখেতক আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱা নাম অভিযোগ কৰক আৰু লগতে তেখেতে এনেকৈ যিটো নাম ৰেকৰ্ডিং কৰিছে অতি কম সময়ৰ ভিতৰত শুনিবলৈ পাব আপোনালোকে। আৰু তেখেতক আমি ইউটিউবৰ সমূহ ইউটিউবাৰসকলৰ পৰা মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও অতি সোনকালে এই ইউটিউব চেনেলটোত দীপক কুমাৰ নামৰ ইউটিউব চেনেলটোত শুনিবলৈ পাব। ধন্যবাদ। নমস্কাৰ, মই জিন্তু ডেকা, অল আছাম নাগাৰা নামৰ ইউটিউবাৰ। আপোনালোকে হয়তো গম পাইছে দীপক কুমাৰৰ কণ্ঠত এটি নাগাৰা নাম, সুন্দৰ নাগাৰা নাম আহি আছে, নিজে লিখা। সকলোৱে হয়তো জানে, জ্ঞাত যে দীপক কুমাৰ লেখক, লগতে ইউটিউবাৰ, লগতে পাঠক এজন। তো সঁচাই বহুত বেছি ভাল লাগে, এনেকুৱা এজন টেলেণ্টেড মানুহ আমাৰ মাজতো আছে। তো তেখেতৰ কণ্ঠত আহি আছে নিজাকৈ নাগাৰা নাম এটি খুব ধুনীয়া, সকলোৱে শুনিব। আৰু অল আছাম নাগাৰা নাম চেনেলটি সকলোৱে দীপক কুমাৰৰ জৰিয়তে ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় অসম। নমস্কাৰ। দীপক কুমাৰ তেওঁ আচলতে সকলোৰে এটা চিনাকি নাম। তেওঁ ইতিমধ্যে এজন নাগাৰাবাদক, অভিযোজক আৰু ভাল তেওঁ নাম গায় আৰু এজন শিক্ষকো ইতিমধ্যে। তেওঁ বহুকেইটি নাগাৰা নামৰ আখ্যান নিজে অভিযোজনা কৰিছে আৰু সুৰ সমলৈ দি আমাক পাঠক সমাজক তেওঁ ইতিমধ্যে গাবলৈ দিছেয়ে। আৰু তেওঁ এটি ভাগৱতৰ আখ্যান নতুনকৈ বাণীবদ্ধন কৰিছে আৰু অতি সোনকালে দীপক কুমাৰ নামেৰে ইউটিউবত নামটো অতি সোনকালে ইতিমধ্যে প্ৰচাৰিত হ'ব। আপোনালোকে সকলোৱে শুনিব আৰু নামটো শুনি কেনেকুৱা পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ ফালৰ পৰাও দীপক কুমাৰক বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনালোঁ। নমস্কাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল,
কেনে আছে আপোনালোক? এটি নাগাৰা নামৰ সুখবৰ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে নাগাৰা নামৰ অভিযোজক, পাঠক তথা কৃতি শিক্ষক দীপক কুমাৰৰ অভিযোজনা আৰু নিজস্ব কণ্ঠেৰে তেওঁৰ ইউটিউব চেনেল DK দীপক কুমাৰ চেনেলত ভাগৱতৰ এটি আখ্যান অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আখ্যানটি, লগতে দীপক কুমাৰৰ এই সাংস্কৃতিক যাত্ৰাক আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা আগবঢ়াব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম আকাশ তালুকদাৰ। মোৰ ঘৰ জ্যোতিনগৰ পাঠশালা, ডাকঘৰ পাঠশালা, থানা পাটাচাৰকুচি, জিলা বজালী, অসম। নাগাৰা নামৰ অভিযোজক লগতে নাগাৰা নামৰ পাঠক দীপক কুমাৰৰ কণ্ঠত এটি নতুন নাগাৰা নাম আহি আছে। আপোনালোকে নামটো সকলোৱে শুনিব আৰু মৰম আশীৰ্বাদ কৰিব। আৰু ময়ো মোৰ চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টৰ ফালৰ পৰা দীপক কুমাৰলৈ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ। নমস্কাৰ, শৈশৱ আৰ্ডিয়াছ ডিজিটেল ড্ৰিম, শৈশৱ জিতুমণি কালচাৰেল সপোনৰ তৰফৰ পৰা সন্মানীয় দীপক কুমাৰলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতে এটি সুন্দৰ নাগাৰা নাম লিখি পেলাই তেখেতে নিজে গাইছে। গতিকে নামটো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ সকলোলৈ। ধন্যবাদ। নমস্কাৰ, মই ৰাজীৱ দাস নামৰ ইউটিউবাৰ, আৰু আপোনালোকক জনাবৰ বাবে মই সুখী যে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় পাঠক আৰু লগতে জনপ্ৰিয় ইউটিউবাৰ আৰু অভিযোজক দীপক কুমাৰৰ এটি নাম আহি আছে। বিহুৰ আগত নামটি মুক্তি লাভ কৰিব। আপোনালোকে নামটি মৰম আশীৰ্বাদ কৰিব আৰু নামটি চাব আৰু শ্বেয়াৰ কৰিব। আৰু তেখেতক মোৰ ফালৰ পৰা ধন্যবাদ দিলোঁ, আৰু তেখেতক আশীৰ্বাদ দিব পৰা মোৰ একো হেৰি নাই, তাতে মোৰ ফালৰ পৰা শুভেচ্ছা বাৰ্তা মই জনালোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰিয়ম, মোৰ ঘৰ নলবাৰীত। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জনপ্ৰিয় নাগাৰা নামৰ পাঠক তথা নাগাৰা নামৰ অভিযোজক কামৰূপ নিবাসী গণকজাৰৰ সন্মানীয় দীপক কুমাৰে এটি নতুন নাগাৰা নাম বাণীবদ্ধ কৰিবলৈ মন কৰিছে। তেখেতে এই কাহিনীভাগ ভাগৱত শাস্ত্ৰৰ পৰা গ্ৰহণ কৰিছে, আৰু এই কাহিনীভাগক তেখেতে নামাকৰণ কৰিছে আত্মদেৱ বিপ্ৰৰ কাহিনী। গতিকে এই আত্মদেৱ বিপ্ৰৰ কাহিনী নামভাগক নাম আকাৰে তেখেতে প্ৰস্তুত কৰি তাতে সুৰ সঞ্চাৰ কৰিছে, আৰু গোটেই কাহিনীভাগ তেখেতে অতি সোনকালে নামধৰ্মী সমাজৰ শুনিব পৰাকৈ তেখেতে তেখেতৰ নিজস্ব ইউটিউব চেনেল DK দীপক কুমাৰত আপলোড কৰিব। আশা কৰিছোঁ গোটেই অসমত সমগ্ৰ নামধৰ্মী সুধীগণে এই নামভাগ আঁকোৱালি ল'ব। এই চেগতে আজি পবিত্ৰ হনুমান জয়ন্তীৰ দিনাখন, এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত মই প্ৰিয়মে সন্মানীয় দীপক কুমাৰলৈ মই মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ এই কাহিনীভাগ ৰাইজে আঁকোৱালি লওক। তেখেতে যি নাগাৰা নামৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে সামাজিক মাধ্যমত কাম কৰি আছে, সেই কামভাগকো ৰাইজে আঁকোৱালি লওক। তেখেতৰ চেনেলটোৱে আৰু অধিক জনপ্ৰিয়তা লাভ কৰক। লগতে পাঠক হিচাপে তেখেতে প্ৰতিষ্ঠা লাভ কৰক। অভিযোজক হিচাপে ইতিমধ্যে তেখেতে বহুতকেইটা নামৰ কাহিনী অভিযোজনা কৰিছে। তেখেতে অভিযোজনা কৰা কাহিনী অসমৰ বহুতো জনপ্ৰিয় পুৰুষ পাঠক আৰু মহিলা পাঠকে বিভিন্ন নামৰ স্থলীত পৰিৱেশন কৰি আহিছে, আৰু নামধৰ্মী ৰাইজেও এই কাহিনীবিলাকক আদৰি লৈছে। গতিকে মই আশা ৰাখিছোঁ দীপক কুমাৰে যি এই প্ৰয়াস কৰিছে, নাগাৰা নাম বাণীবদ্ধ কৰিবলৈ মন কৰিছে, তেখেতৰ কাহিনীভাগক ৰাইজে আঁকোৱালি ল'ব। আৰু এই আজিৰ এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত মই মোৰ ফালৰ পৰা মোৰ যি ফেচবুক পেজ প্ৰিয়ম, মোৰ ইউটিউব চেনেল প্ৰিয়ম,
এই দুটা চেনেল বা দুটা পেজৰ পৰা মই তেখেতলৈ মোৰ ফালৰ পৰা অপুৰন্ত মৰম আৰু শুভকামনা জ্ঞাপন কৰি আজিৰ এই বাৰ্তাটো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ। মই ডান্সাৰ প্ৰণৱ শইকীয়া আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আপোনালোকৰ সকলোৰে পৰিচিত কামৰূপ জিলা গণকঝাৰৰ জনপ্ৰিয় নাগানাম লিখক তথা পাঠক লগতে অভিযোজক আমাৰ দীপক দাদাৰ এটি নতুন নাগাৰা নাম আহি আছে। সকলোৱে সঁহাৰি জনাব বুলি আশা থাকিল আৰু মোৰ তৰফৰ পৰা দাদালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই নাগাৰা নামৰ প্ৰচাৰক অমৰেন্দ্ৰ মালী। আপোনালোকক জনাব বিচাৰিছোঁ যে নাগাৰা নামৰ অভিযোজক পাঠক তথা নাগাৰা নামৰ লিখক শ্ৰী দীপক কুমাৰ ডাঙৰীয়াৰ কণ্ঠত আহি আছে এটি নতুন নাগাৰা নাম। গতিকে এই চেগতে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজৰ পৰা তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সমূহ নামধৰ্মী ৰাইজক তেওঁৰ নামটি আদৰি ল'ব বুলি মই অনুৰোধ জনাইছোঁ আৰু আশাও কৰিছোঁ। ধন্যবাদ। সকলোকে নমস্কাৰ। মোৰ ফেচবুক পেজ কল্যাণ দাস নিউ তথা ইউটিউব চেনেল নাগাৰ নাম লাভাৰ্ছৰ পৰা জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকৰ অতিকৈ মৰমৰ জনপ্ৰিয় পাঠক তথা নাম অভিযোজক গণকঝাৰ নিবাসী দীপক কুমাৰ দাৰ কথাত এটি সুন্দৰ নাম আহি আছে। আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ। লগতে তেখেতৰ শুভেচ্ছা জনালোঁ। সকলো ৰাইজে নামটো আদৰি লয়। ধন্যবাদ।